প্ৰেমৰ দিনত ককাক গামোচা উপহাৰ হাতে হাত ধৰি পাৰ কৰিলে 60 বছৰ 60 বছৰীয়া প্ৰেম কাহিনী ককা আইতাৰ 1965 চনত বিবাহপাশত আবদ্ধ হৈছিল ককা আইতা কিন্তু আজিলৈকে ককা আইতাৰ সংসাৰত লগা নাই এখনো কাজিয়া নাজানি প্ৰেমৰ দিৱসৰ সংজ্ঞা মাথো জানে দুইজনৰ হৈ আগুৱাই যোৱা 60 বছৰ কাজিয়া উঠাত নাই তেনেকৈ চলিলোঁ তেনেকৈ আৰু যিজন টকা পায় আৰু তেনেকৈ আৰু খৰচ বছ কৰি আৰু ল'ৰা ছোৱালীও কেইবাটাও খুৱাই বুৱাই ডাঙৰ দীঘল কৰি দুজনী চাৰিজনী সিহঁতক পঢ়ুৱালোঁ যেন তেনে পঢ়ুৱাই আৰু সেই তেনেকৈ চলিলোঁ আৰু কাজিয়া পথাল নাই আৰু গৈছিলে সেইদিনা সকাম আছিলে ঢেৰ মানুহ বহি আছিলে গ'ল যোৱাৰ পাছত আৰু তেতিয়াতো ল'ৰা ছোৱালী চোৱা চুই নিয়ম নাই দিয়া থোৱা একো নিয়ম নাই তাৰপৰা সেইদিনা নেদেখিলে ওলাই নাহিলোঁ লাজত তাৰপিছত আৰু পিছদিনা লেট্ৰিন নাই নহয় তেতিয়া দিনত বাহনী লেট্ৰিন কৰিবলৈ গৈছে তেতিয়া মনতে ভাবিলোঁ দৰাটোনো বাৰু কেনেকুৱা চাওঁ ল'ৰাটো সিকে দি চাইছিলোঁ সেইটোৱেহে আৰু মন কৈছোঁ বিয়াই হ'ল আৰু খুমটাইৰ অকামলুৱাৰ ককা আইতাৰ এই বান্ধোন ইমান সুন্দৰ হৈ আছে যে যি নাতি বোৱাৰীৰে সুখৰ সংসাৰ গঢ়িছে শুনক ককা আইতাৰ মুখত তাহানিৰ প্ৰেম ভাল পোৱাৰ কথা 1965 চন ফাগুন মাহ 14 তাৰিখ বুধবাৰ আৰু যোৱা হৈছিল হাতী গাড়ী এই সময়ত মটৰ গাড়ীৰ ব্যৱস্থা অলপ কম আছিল আজিকালি বহুত সলনি মানে আমাৰ দিনত আছিলে আমি ছোৱালীৰ সৈতে কথা নপতাকৈ বিয়া পাতিছিলোঁ আৰু কিছু লোকে আমাৰ আগত যিখিনিয়ে ছোৱালী চাবলৈ যায় ছোৱালী ঘৰ সোমোৱা বাদে ক'ৰবাত ঢাপৰ চুকত খাৱৈত সোমাইহে ছোৱালী চাইছিলে বিয়া হোৱাৰ আগত মই এদিন তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ মাতিছিলে তেতিয়াহে লগ পাইছোঁ আগত নাই পোৱা এতিয়া আমি কি ক'ম আনকো শিকাম আমি যেনেকৈ জীৱন যাপন কৰিলোঁ কোনো হাই কাজিয়া নলগাকৈ তোমালোকৰ আইহঁত সেই গতেই হাই কাজিয়া নকৰাকৈ দিনকেইটা অতিবাহিত কৰিবাহঁত আৰু তাকে বুজনি দিব পাৰিম আৰু মোৰ এতিয়া 94 বছৰ হ'ল আশীৰ্বাদ দিছোঁ যাতে জীৱনটো সুখময় হৈ থওক যে মই দৰাক প্ৰশ্ন এটা কৰিম প্ৰশ্নটো উত্তৰ দিব পাৰিলে একো নালাগে যদি উত্তৰ দিব পাৰে তেতিয়া আমাক একো নালাগে উত্তৰ নিদিলে 100 টকা ল'ম তেতিয়া প্ৰশ্ন কৰিছে যে এজোপা গছৰ গছ তাৰ 12টা ডাল ডালে প্ৰতি 7 খিলা পাত কোনটো ডালৰ কোনটো পাতৰ তলেদি নি তুমি আজি কাৰ ঘৰলৈ যোৱা সেইটো প্ৰশ্ন কৰিছে উত্তৰ যে এজোপা গছ এবছৰ 12টা ডাল 12 মাহ 7 খিলা পাত 7 দিন সেই পাত খিলাৰ তলেদি নি মই গৈছিলোঁ ফাগুন মাহৰ 14 তাৰিখ বুধবাৰ সেই পাতটোৰ তলেদি নি মই শহুৰ ঘৰত বিয়া কৰিবলৈ গৈছিলোঁ সেইটোকে উত্তৰ দিলোঁ আমাৰ দিনত আছিলে এতিয়া খোৱা বোৱাৰ পৰা ধৰি আমাৰ দিনত আছিল জলপান দৈ আৰু চিৰা বা চাউল বা গুড় ৰভা কলপাতৰ বহিবলৈ দিয়ে ধান খেৰ পাৰি এতিয়া বহুত পৃথক এতিয়া ৰভা জাক জমক ৰভা পেণ্ডেল ধুনীয়া নহ'লে ৰভা আমাৰ নামত দিনত আছিল ৰভা এতিয়া নাম হ'ল পেণ্ডেল সেই বহুত গোলাঘাটৰ পৰা ৰাজীৱ কৰ্মকাৰৰ ৰিপৰ্ট টাইম 8